নমস্কাৰ বন্ধু বান্ধৱীসকল। মোৰ বাৰু তেল আছে দেই, মই আজি বইল খাম। এয়া পানীয়ে আৰু আলু বইল হৈ আছে, ভক ভককৈ পানীবিলাক উতলি আছে। এতিয়া মই ইয়াতে একেবাৰে মোৰ নিজৰ ঘৰৰ ফ্ৰেছ শাক দিম। এই লাই শাক আছে আৰু পালেং বেছি আছে, লাই দুই এডালহে ইয়াতে দি দিলোঁ। আজি বইল খাম বুলি ভাবিছোঁ মই। মই বইল খাই বহুত ভাল পাওঁ, আপোনালোকে ভাল পায়নে বাৰু? এয়া শাকখিনি দি দিলোঁ মই, অলপ পিছত গেলিয়ে যাব বাৰু, সেইকাৰণে কুটি দিয়া নাই মই। অকণমান লৰাই দিছোঁ। এতিয়া আন্দাজমতে নিমখ দিম। এতিয়া কিছু সময় ঢাকি থম মই। এতিয়া মই ইয়াতে অকণমান আদা আৰু নহৰু দি লৈছোঁ, পিচি লৈছোঁ আদা নহৰুখিনি। এই দুটা জলকীয়া দিম। আৰু এটা পিঁয়াজ কাটি লৈছোঁ মই। ইয়াতে দি দিওঁ। এতিয়া অকণমান মিঠাতেল দি দিম, ইয়াৰ কেঁচা গোন্ধটো যোৱাৰ কাৰণে। নিদিলেও কথা নাই, দিলে কিন্তু অলপমান ভাল লাগে। এতিয়া একবাৰ লৰাই দিলোঁ আৰু ঢাকি দিলোঁ। দেখি ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? খাই আকৌ কিমান ভাল লাগিব। কি ধুনীয়া গোন্ধ ওলাইছে, ৰুমটো একেবাৰে আৱৰি ধৰিছে গোন্ধই আমোল মোৰ। দুই পিচ আলু মই ভাঙি দিছোঁ এনেদৰে, তেতিয়া অলপ জোলটো গোটা হৈ যাব, খায়ো ভাল লাগিব। এয়া হ'লেই। এতিয়া ভাজা মাছ এপিচ একেবাৰে লাষ্টত দি দিছোঁ মই। এয়া মোৰ বইল হৈ গ'ল। একদম আলুবিলাক ধুনীয়াকৈ সিজিছে। এয়া শাক বইল হৈ গ'ল মোৰ। এতিয়া গেছটো বন্ধ কৰিম মই। এয়া বন্ধ কৰি দিলোঁ। শাক বইল এয়া মোৰ ৰেডি। ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আগুৱাই যোৱালৈ অলপ অনুপ্ৰেৰণা যোগাব বুলি আশা ৰাখি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।